নমস্কাৰ কেবাজনো ভিউৱাৰ্ছে মোক সুধি আছে যে মই তেখেতৰ লগত নাযাওঁ বুলি কওঁতে আমি বাক্যটো কোনটো টেন্সত ফৰ্ম কৰিব লাগে বা ডু নট ডিড নট বা ডাজ নট আমি কি অৰ্থত ব্যৱহাৰ কৰিম তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব আৰু এই ভিডিঅ'টোৰ পৰা নিশ্চয় বুজিব পাৰিব মই তেখেতৰ লগত নাযাওঁ বুলি কওঁতে আমি কোনটো টেন্সত বাক্যটো ফৰ্ম কৰিম বা ডু নট ডিড নট বা ডাজ নট আমি কি অৰ্থত ব্যৱহাৰ কৰিব পাৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক অতি সহজে কনচেপ্টটো বুজিব পাৰিব সো আহক এটা টপিকটো ডিসকাস কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় কৈ থাকো যে তাই ভাত নাৰান্ধে মই তেখেতৰ লগত নাযাওঁ এই বাক্যবোৰ যেতিয়া আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ তেনে ক্ষেত্ৰত আমি এই বাক্যবোৰ দুটা টেন্সত ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো আমি কোন দুটা টেন্সত ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা কেনেদৰে কি অৰ্থত আমি দুটা টেন্সলৈ ট্ৰান্সলেট কৰিম এই সকলোখিনি জনাৰ আগত প্ৰথমতে আমি জানিব লাগিব আমি নিগেটিভ সেন্টেন্স কেনেদৰে ফৰ্ম কৰিম আমি যেতিয়া নিগেটিভ সেন্টেন্স ফৰ্ম কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কিছুমান বাক্যৰ কাৰণে ডু বা ডাজ বা ডিড এই তিনটাৰ সহায় ল'ব লগা হয় এই কেটাৰ পাছত আমি not ব্যৱহাৰ কৰো আমি কোন do not doesn't বা আমি did not ব্যৱহাৰ কৰো আমি do not doesn't আৰু did not কেনেদৰে ব্যৱহাৰ কৰিম কি অৰ্থত ব্যৱহাৰ কৰিম যেতিয়া আমি কম যে মই সদায় আবেলি নেখেলো বুলি কম মই যেতিয়া কম যে মই সদায় আবেলি নেখেলো মই সদায় মানে মোৰ যেটো ৰেগুলাৰ এক্টিভিটি মই সেই ৰেগুলাৰ এক্টিভিটিটো নকৰো বুলি কওঁতে মই do not কম বা থাৰ্ড পাৰসন যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেকুৱা ক্ষেত্ৰত আমি doesn't ব্যৱহাৰ কৰিম থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কি হ'ব লাগিব he she it এনে ধৰণে যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্টটো হয় তেনেকুৱা ক্ষেত্ৰত আমি doesn't ব্যৱহাৰ কৰিম আৰু বাকি সকলোখিনি সাবজেক্টৰ লগত আমি do not ব্যৱহাৰ কৰিম কোনবোৰ বাক্যত যেতিয়া আমি বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত কম ধৰক আপুনি যদি মোক হুদে যে আপুনি ৰাতিপুৱা 8টা বজাত অফিচলৈ যায় নেকি আপুনি ৰাতিপুৱা 8টা বজাত অফিচলৈ যায় নেকি তেনেকুৱা ক্ষেত্ৰত মই আপোনাক উত্তৰ দিছো নাই মই ৰাতিপুৱা 8টা বজাত অফিচলৈ নাযাওঁ মই ৰাতিপুৱা 8টা বজাত অফিচলৈ নাযাওঁ বুলি কওঁতে মই কি কম I don't সো মই নাযাওঁ বুলি কৈছো কাৰণ কিয় চাওক মই প্ৰেজেন্ট ইনডিফিনিটত বাক্যটো কৈছো মই সদায় মানে ৰাতিপুৱা 8টা বজাত অফিচলৈ নাযাওঁ তেতিয়া মই কম I don't go কলৈ নাযাওঁ to office I don't go to office মই অফিচলৈ নাযাওঁ কেইটা বজাত নাযাওঁ 8টা বজাত নাযাওঁ তেতিয়া মই ক'ব পাৰো যে at 8 I don't go to office at 8 মই 8টা বজাত অফিচলৈ নাযাওঁ বা at 8 o'clock আমি 8 o'clock টো ইয়াৰ পিছত সংযোগ কৰিব পাৰো আমি কলো যে I don't go to office at 8 o'clock মই ৰাতিপুৱা 8টা বজাত অফিচলৈ নাযাওঁ ধৰক মই ধৰক আপুনি ধৰক মোক সুধিছে আপুনি কি তাইৰ লগত সদায় কথা পাতে নেকি আপুনি তাইৰ লগত সদায় কথা পাতে নেকি মই কৈছো যে নাই মই তাইৰ লগত সদায় কথা নাপাতো তেতিয়া মই কি কম মই সদায় কথা নাপাতো মই প্ৰেজেন্টৰ কথা কৈছো মই প্ৰেজেন্ট ইনডিফিনিটত বাক্যটো কৈছো তেতিয়া মই কি কম I don't ক'ব লাগিব মই নাপাতো বুলি কৈছো ন তেতিয়া মই কম I don't talk এনে ধৰণে আমি কম I don't talk to her daily এনে ধৰণে আমি বাক্যটো ইংৰাজীত ক'ব পাৰো এনে ধৰণে আমি নিগেটিভত ফৰ্ম কৰিব লাগে মই কলো যে I don't talk to her daily মই তাইৰ লগত সদায় কথা নাপাতো এনে ধৰণে আমি ক'ব পাৰো এতিয়া চাওক এই যদি সাবজেক্টটো মই I হলনি যদি কোনো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লৈ লওঁ তেনেকুৱা ক্ষেত্ৰত আমি doesn't ব্যৱহাৰ কৰিব লাগিব আমি কেনে ধৰণে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো ধৰি লওক আপুনি মোক সুধিছে তাই তোমাক সদায় লগ কৰে নেকি তেতিয়া মই তাৰ উত্তৰ হিচাপে কৈছো যে নাই তাই মোক সদায় লগ নকৰে তাই মোক সদায় লগ নকৰে বুলি কৈছো মই প্ৰেজেন্ট ইনডিফিনিটত কৈছো প্ৰেজেন্ট ইনডিফিনিটত হোৱাৰ লগে লগে আমি ডু বা ডাজৰ সহায় লম এটা সক সাবজেক্টটো কি কলো সাবজেক্টটো কি কৈছে তাই তোমাক সদায় লগ কৰে নেকি কোনে তাইটো হল সাবজেক্ট তেতিয়া ইয়াত কি হ'ব সি টো হ'ব সাবজেক্ট সি এতিয়া সক মই কি কৈছো তাই মোক সদায় লগ নকৰে বুলি কৈছো সি টো হল সাবজেক্ট সি টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ লগে লগে আমি বাক্যটোত ব্যৱহাৰ কৰিম সি ডাজন্ট এনে ধৰণে আমি ক'ব লাগিব সি ডাজন্ট এতিয়া সক আমি সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ লগত s বা es যোগ দিও সো এতিয়া সক যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় এতিয়া ইয়াত আমি ডাজন্ট ইউজ কৰি দিয়া পিছত আমি ভাৰ্বটোত কোনো s বা es যোগ কৰিব লগা কথা নাথাকে তেতিয়া আমি কম সি ডাজন্ট মিট মি এনে ধৰণে আমি কম সি ডাজন্ট মিট মি কেতিয়া সদায় বুলি কওঁতে আমি ক'ব পাৰো ডেইলি এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম আমি কলো যে সি ডাজন্ট মিট মি ডেইলি তাই মোক সদায় লগ নকৰে এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো ঠিক তেনে ধৰণে মই যদি কওঁ এইটোৱে তোমাক একো সহায় নকৰে মই প্ৰেজেন্ট ইনডিফিনিটত কৈছো এইটোৱে তোমাক একো সহায় নকৰে এইটো কিনা কোনো প্ৰয়োজন নাই এইটোৱে তোমাক একো হেল্প নকৰে তেতিয়া মই এইটোৱে তোমাক একো হেল্প নকৰে বুলি কওঁতে মই কি কম এইটোৱে বুলি কওঁতে ইট কম ইট এটা সক ইট টু হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া মই ইটৰ লগত সদায় ব্যৱহাৰ কৰিব লাগিব doesn't it doesn't
কি নকৰে এইটোৱে কি নকৰে সহায় নকৰে সহায়ৰ কাৰণে আমি কম হেল্প ইট ডাজন্ট হেল্প ইউ এইটোৱে তোমাক সহায় নকৰে এনে ধৰণে আমি সেন্টেন্সখিনি নিগেটিভত ক'ব লগা হয় এতিয়া ধৰক আমি did not কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া এই বাক্যবোৰ আমি পাষ্টত ক'বলৈ যাম মই যেতিয়া কম যে তাই এইটোৱে মোক সহায় কৰা নাছিল তাই মোলৈ সদায় কল কৰা নাছিল মই তেওঁৰ লগত যোৱা নাছিলো এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি did not ব্যৱহাৰ কৰোঁ যদি মই কওঁ যে তাই মোৰ লগত অহা নাছিল বা তাই মোৰ লগত যোৱা নাছিল তেতিয়া মই কি ক'ম she এতিয়া চাওক তাই বুলি কওঁতে মই ক'ম she তাই যোৱা নাছিল পাষ্টত কৈছো তেতিয়া মই ক'ম she didn't এনে ধৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিম she didn't এটা চাওক didn't ব্যৱহাৰ কৰি দিয়াৰ লগে লগে আমি ভাৰ্বটো সদায় বেস ফৰ্মত ব্যৱহাৰ কৰিব লাগিব তেতিয়া মই ক'ম she didn't এটা চাওক ভাৰ্বটো কি আছিল go আছিল go আমি go ব্যৱহাৰ কৰিব লাগিব আমি ক'ব লাগিব she didn't go কাৰ লগত মোৰ লগত তেতিয়া মই ক'ম she didn't go with me তাই মোৰ লগত যোৱা নাছিল এনে ধৰণে আমি সেন্টেন্সখিনি ফৰ্ম কৰিম আমি পাষ্টত যেতিয়া কম তেতিয়া আমি didn't ব্যৱহাৰ কৰিম আমি ক'লো যে she didn't go with me তাই মোৰ লগত যোৱা নাছিল এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য কৈ চাবলৈ যত্ন কৰক I didn't play yesterday মই যোৱাকালি খেলা নাছিলো এনে ধৰণে আমি বিভিন্ন বাক্য কৈ চাবলৈ প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব লাগে যেতিয়া আমি do not বা doesn't ব্যৱহাৰ কৰো ইয়াৰ অৰ্থ ওলাই মই নকৰো বা আমি নকৰো এনের কোৱা অৰ্থ ওলাই বা যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেকুৱা ক্ষেত্ৰত আমি কওঁ যে তাই কৰা না তাই নকৰে বা তেও এনে ধৰণে আমি অসমীয়া অৰ্থটো উলিয়াব পাৰো যদি আমি didn't ব্যৱহাৰ কৰো তেতিয়া আমি ক'ব পাৰো যে মই কৰা নাছিলো তাই কৰা নাছিল এনে ধৰণে didn'tৰ কাৰণে আমি অসমীয়া অৰ্থ উলিয়াব পাৰো এতিয়া কথা হল আমি আমাৰ ডেইলি লাইফত এনেকুৱা কিছুমান বাক্য কৈ থাকো যিবোৰ বাক্য আমি প্ৰেজেন্টতে কম নে ফিউচাৰতে কম আমি ধৰিব নোৱাৰা হওঁ মই অলৰেডি আপোনালোকক এটা বাক্য কৈছিলো যে মই তেখেতৰ লগত নাযাওঁ এই বাক্যটো চাওক মই তেখেতৰ লগত নাযাওঁ এই বাক্যটো আমি দুটা টেন্সলৈ ট্ৰান্সলেট কৰিব পাৰো এতিয়া আপোনালোকে স্ক্ৰিনত বাক্যটো দেখিবলৈ পাইছে মই তেখেতৰ লগত নাযাওঁ এই বাক্যটো আমি দুটা টেন্সত ক'ব পাৰো মই যদি ভৱিষ্যতত কওঁ ভৱিষ্যতৰ কাৰণেও আমি মই তেখেতৰ লগত নাযাওঁ বা মই তোমাৰ লগত নাযাওঁ বুলিয়ে কম ঠিক তেনে ধৰণে মই যদি এই বাক্যটো প্ৰেজেন্টত কওঁ প্ৰেজেন্টত কলো মই তেখেতৰ লগত নাযাওঁ বুলি কম ধৰক আপুনি মোক সুধিছে যে আপুনি আপোনাৰ দেউতাৰ লগত স্কুললৈ যায় নেকি বা তুমি তোমাৰ দেউতাৰ লগত স্কুললৈ যোৱা নেকি বা তুমি তোমাৰ বন্ধুৰ লগত স্কুললৈ যোৱা নেকি বুলি সুধিছে তেতিয়া আপোনাক মই উত্তৰ দিছো ধৰক মই তেখেতৰ লগত নাযাওঁ বুলি কৈছো মই কোনটো সেন্সত কলো মই প্ৰেজেন্টৰ কাৰণে কলো প্ৰেজেন্টৰ কাৰণে যেতিয়া আমি কম তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিম do not আমি ক'ব লাগিব মই তেখেতৰ লগত নাযাওঁ বুলি কওঁতে মই কম I নাযাওঁ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্স তেতিয়া আমি কম I don't নাযাওঁ বুলি কওঁতে go I don't go মই নাযাওঁ কাৰ লগত নাযাওঁ মই তেখেতৰ লগত নাযাওঁ তেতিয়া মই কওঁ I don't go with him মই তেখেতৰ লগত নাযাওঁ এনে ধৰণে আমি বাক্যটো ক'ব পাৰো I don't go with him মই তেখেতৰ লগত নাযাওঁ এতিয়া ধৰক আপুনি ধৰক মোক সুধিছে আপুনি আপোনাৰ দেউতাৰ লগত অফিচলৈ যাব নেকি আপুনি আপোনাৰ দেউতাৰ লগত অফিচলৈ যাব নেকি মই এতিয়ালৈকে যোৱা নাই মোৰ ভৱিষ্যতৰ কথা সুধিছে তেতিয়া মই আপোনাক কৈছো যে মই তেখেতৰ লগত নাযাওঁ বা মই মোৰ দেউতাৰ লগত নাযাওঁ বুলি কৈছো মই মোৰ দেউতাৰ লগত নাযাওঁ মই ভৱিষ্যতৰ কথা কৈছো যেতিয়া মই ভৱিষ্যতৰ কথা কম তেতিয়া মই বাক্যটোত I don't ব্যৱহাৰ কৰিব নোৱাৰো তেতিয়া মই ক'ব লাগিব I will not কাৰণ কিয় আমি ভৱিষ্যতত will ব্যৱহাৰ কৰো তেতিয়া মই কৈছো I will not তাৰ পিছৰ বাক্য একেই থাকিব আমি কম I will not go with him এনে ধৰণে আমি বাক্যটো ক'ব লাগিব I will not go with him মই তেখেতৰ লগত নাযাওঁ এনে ধৰণে আমি বাক্যখিনি ক'ব লাগিব সো এতিয়া চাওক যেতিয়া আপুনি প্ৰেজেন্টৰ সিচুৱেচনত ক'ব তেতিয়া আপুনি do not ব্যৱহাৰ কৰিব লাগিব যদি আপুনি ভৱিষ্যতৰ সিচুৱেচনৰ কথা কয় ভৱিষ্যতক লৈ নেগেটিভত ক'বলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটোত will not ব্যৱহাৰ কৰিব লাগিব আপুনি যেতিয়া ভৱিষ্যতত ক'ব তেতিয়া will not আৰু যেতিয়া প্ৰেজেন্টৰ সিচুৱেচনত ক'ব তেনেকুৱা ক্ষেত্ৰত সদায় do not ব্যৱহাৰ কৰিব যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া doesn't ব্যৱহাৰ কৰিব তাই তেখেতৰ লগত নাযায় বুলি কওঁতে she doesn't go with him তাই তেখেতৰ লগত নাযায় she doesn't go with him ধৰক মই যদি কওঁ তাই অহা কালিলৈ তেখেতৰ লগত নাযায় তাই অহা কালিলৈ তেখেতৰ লগত নাযায় বুলি কওঁতে মই কি ক'ম she will not go with him tomorrow তাই অহা কালিলৈ তেখেতৰ লগত নাযায় যেতিয়া ভৱিষ্যতৰ সিচুৱেচন হল তেতিয়া আমি will not ব্যৱহাৰ কৰিলো যেতিয়া প্ৰেজেন্টৰ সিচুৱেচন হল তেতিয়া আমি doesn't ব্যৱহাৰ কৰিলো ঠিক তেনে ধৰণে মই অলৰেডি আপোনালোকক এটা বাক্য কৈ আহিছিলো যে তাই ভাত নাৰান্ধে মই আপোনাক সুধিছো যে আপোনাৰ ভন্টিয়ে সদায় ভাত ৰান্ধে নেকি আপুনি কৈছে তাই ভাত নাৰান্ধে বুলি কওঁতে কি ক'ব she to হল সাবজেক্ট প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্স তেতিয়া আপুনি ক'ব she doesn't তাই নকৰে কি নকৰে ভাত ৰন্ধা কামটো নকৰে তেতিয়া মই কি ক'ম she doesn't cook food
she doesn't cook food এনে ধৰণে আমি বাক্যটো ইংৰাজীত কম আমি কলো যে she doesn't cook food তাই ভাত নাৰান্ধে মই যদি এতিয়া আপোনাক কওঁ যে আজি ৰাতিলৈ আপোনাৰ ভন্টিয়ে ভাত ৰান্ধিব নেকি আজি ৰাতিলৈ আপোনাৰ ভন্টিয়ে ভাত ৰান্ধিব নেকি আপুনি কৈছে নাই তাই নাৰান্ধে আপুনি কোনটো সেন্সত ক'লে ভৱিষ্যতৰ সেন্সত ক'লে ফিউচাৰৰ সেন্সত ক'লে তেতিয়া আপুনি ইয়াত doesn't ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া আপুনি ব্যৱহাৰ কৰিব লাগিব she এতিয়া এই doesn'tৰ ঠাইত আমি ব্যৱহাৰ কৰিব লাগিব will not এনে ধৰণে আমি ক'ব লাগিব she will not বা she won't cook food tonight এনে ধৰণে আমি বাক্যটো ক'ব পাৰো she won't cook food tonight তাই আজি ৰাতি ভাত নাৰান্ধে এনে ধৰণে আমি বাক্যখিনি যিকোনো এটা টেন্সলৈ ট্ৰান্সলেট কৰিব পাৰো যিটো সিচুৱেচনত যিটো টেন্সৰ কাৰণে আমাক মিনিংটো দৰকাৰ হ'ব সেই টেন্সৰ মতে আমি do not doesn't বা will not ব্যৱহাৰ কৰিব লাগিব আশা কৰো এই কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিলে আৰু এই কনসেপ্টটো নিশ্চয় ভাল পালে আৰু আপোনালোকে আপোনালোকৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে